Hello everyone. ডাইৰেক্টলি মই আপোনালোকক স্বাগতম জনাইছো আৰু আমাৰ বহুত ক্ষেত্ৰত কি হয় আমাৰ যিবিলাক বুক থাকে যিবিলাক আমাৰ ৰিসোৰ্সেস থাকে কিছুমান আমাৰ বুক বিলাক পঢ়িবলৈ আমাৰ অসুবিধা হয় বা বুক বিলাক পঢ়িবলৈ অলপ বোৰিং হয় তো সেইটো কাৰণে আমি কি কৰিব পাৰো আমি কিছুমান টিচাৰ সহায় ল'ব পাৰো বা ইউটিউব ভিডিও আমি সহায় ল'ব পাৰো এতিয়া বা আমি পিডিএফৰ সহায় ল'ব পাৰো কিছুমান পিডিএফ কি হয় বহুত ধুনীয়াকৈ আমাৰ লিখিত থাকে আৰু তাত যিবিলাক ইনফৰমেশন থাকে সেইবিলাক বহুত মানে পইণ্ট টু পইণ্ট থাকে সো আমি সেইটো কাৰণে আজি আমি ডিসকাস কৰিম যে কেনেকৈ আমি বেলেগ সোৰ্সেস কিতাপ আমাৰ কোনো দৰকাৰ নাই বেলেগ সোৰ্সেছৰ সহায়ত আমি কেনেকৈ গোটেইখিনি আমাৰ যি সিলেবাস মই আপোনালোকক দিছিলো সেইখন সিলেবাস আমি গোটেইখন কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰো সেই বিষয়ে আমি আজি ডিসকাস কৰিম সো অসম পুলিচ এসআই কাৰণে আসাম পুলিচ এসআই কাৰণে মই আপোনালোকক এখন সিলেবাস এখন আমাৰ ডিসকাস কৰিছিলো তাত কিছুমান ইম্পৰ্টেন্ট আমি টপিক ডিসকাস কৰিছিলো সো এইখিনি হৈছে তাৰ ইম্পৰ্টেন্ট টপিকখিনি আপোনালোকক অলৰেডি কোৱা আছে এই টপিকখিনি আমি কেনেকৈ অনলাইন ৰিসোৰ্সেছৰ পৰা পঢ়িম হেতুহে মই আজি ডিসকাস কৰিম প্ৰথমতে আমি যদি লজিক্যাল ৰিজনিংটো আমি যদি চাওঁ লজিক্যাল ৰিজনিংত ইয়াত আপোনালোকে দেখিছে এটা প্লেলিষ্ট হৈছে এইখন এটা প্লেলিষ্ট মই আপোনালোকক দেখাই দিছো এইটো হৈছে আড্ডা 247 ৰ সৌৰভ সিং ছাৰৰ হয়তো ইয়াত গোটেইখিনি টপিক আপোনালোকৰ সোমাই আছে খালি ইয়াত চক যিখিনি টপিক মই আপোনালোকক দিয়া আছে সেই টপিকখিনি ইয়াৰ পৰা সিলেক্ট কৰি পঢ়িব যেনেকৈ ইয়াত আপোনালোকক ইয়াত ইনইকুৱেলিটি পঢ়াই থোৱা আছে কিন্তু আমাক ইনইকুৱেলিটি প্ৰয়োজন নাই এটো বেংকিংৰ হয় একচুয়ালি আমাক জাস্ট বেসিক কনসেপ্টটো লাগে বেসিক কনসেপ্টটো সবতে একেই হয় হেতু আপোনালোকে মানে মানি চলিব তাৰ পিছত আলফা নিউমেৰিক সিৰিজ হেতু আপোনালোকে পঢ়িব পাৰে নিজৰ ৰিজনিং এবিলিটি আপোনালোকৰ ষ্ট্ৰং হ'ব কোডিং ডিকোডিং আছে ইয়াত গোটেইখিনি টপিক ইয়াত আছে আপোনালোকে চাই ল'ব তাৰ পিছত মই আৰু এটা প্লেলিষ্ট আপোনালোকক সাজেষ্ট কৰিব বিচাৰিছো হেতু হৈছে আমাৰ ওয়াইফাই স্টাডি হয় একচুয়ালি ওয়াইফাই স্টাডি দুটা প্লেলিষ্ট আছে এটা হৈছে এটো এসএসসি জিডি বুলি লিখা আছে কিন্তু ৰিতিকা তোমাৰ মেমৰ হয় এটো একচুয়ালি কিন্তু আপোনালোকে কোনো এক্সামৰ স্পেসিফিক বুলি কথা নাই বেসিক খিনি সবতে একেই সো ইয়াত বেসিক খিনি আপোনালোকে চাই ল'ব কোনজন টিচাৰ পৰা আপোনালোকে বুজি পায় সো এই দুটা প্লেলিষ্টে মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে ইয়াৰ ভিতৰত কোনোবা এটা চাব বা আপোনালোকে সময় যদি থাকে তেতিয়াহলে দুইটাই চাব পাৰে সো নেক্সট আমাৰ টপিকটো হৈছে এপ্টিটিউডৰ কাৰণে মই আপোনালোকক তিনটা প্লেলিষ্ট সাজেষ্ট কৰিম একচুয়ালি এটো হৈছে আমাৰ আড্ডা 247 ৰ হয় এইখিনি গোটেইখিনি বেসিকখিনি ইয়াত আছে সিম্পলিফিকেশন আছে খালি ইয়াত চাওক সেম কথা যে মই যিখিনি টপিক আপোনালোকক দিছো সেইখিনি সিলেক্ট কৰি পঢ়িব কাৰণ আমাক এপ্ৰক্সিমেশন দৰকাৰ নাই কিন্তু ইয়াত এপ্ৰক্সিমেশন বহাই থোৱা আছে সো হেবিলাক আপোনালোকে স্কিপ কৰিব মেইন টপিক এটা আগতে পঢ়ি ল'ব ৰেশিও প্ৰপৰশন পাৰ্সেন্টেজ হৈ গ'ল হেবিলাক আপোনালোকে আগতে পঢ়ি পেলাই শেষ কৰি ল'ব আৰু এটা প্লেলিষ্ট আছে এটো হৈছে এটো আপোনালোকৰ কনস্ট্যান্ট গাইড বুলি এজন একচুয়ালি তেওঁৰ নামটো হৈছে বিজয় মিশ্ৰা তে একচুয়ালি এসবিআই পিও হয় তো তেওঁৰ আপোনালোকে চাব পাৰে এইখিনি মানে বেসিকখিনি বুজি লওক যাৰ পৰা বুজি পায় বেসিকখিনি বুজি লওক আৰু যদি ইয়াৰ পিছতো যদি কোনোবাই বুজি নাপায় মই এইখিনি বাৰু গোটেইখিনি লিংকখিনি মই তলত দি দিম যিমানখিনি আমাৰ প্লেলিষ্টৰ মই যিমানখিনি কথা কৈছো সবৰে ইউটিউবৰ ভিডিঅ লিংকখিনি মই তলত দি দিম ডেসক্ৰিপচনত দি দিম তাৰ পিছতো যদি এইকিজনৰ পৰা যদি কোনোবাই বুজি নাপায় তেতিয়াহলে আপোনালোকে কি কৰিব পাৰে প্ৰত্যেকটো টপিক আপোনালোকে সাৰ্চ কৰিব পাৰে কোনোবাই যদি অসমীয়াত পঢ়াইছে মই নাজানো বাৰু টপিকটো আপোনালোকে সাৰ্চ কৰিব সাপোজ আপোনালোকে সিম্পলিফিকেশন বুজি পোৱা নাই তো সিম্পলিফিকেশন বুলি সাৰ্চ কৰিলে বেসিক্স বুলি সাৰ্চ কৰিলে তেতিয়াহলে ইউটিউবত ওলাই যাব যিজনৰ পৰা বুজি পায় সেইজনে চাই ল'ব জাস্ট মোৰ সাজেশনৰ ফালৰ পৰা মই এইকিজন দেখাইছো কাৰণ মই তেওঁলোকৰ পৰা পঢ়িছিলো একচুয়ালি কনস্ট্যান্ট গাইড আছে আৰু এজন ব্যক্তি আছে সেইজনৰ নামটো হৈছে এইজন এটো নামটো হৈছে চেনেলটোৰ নাম হৈছে আপোনাৰ ম্যাগনেট ব্ৰেইনছ কম্পিটিশন বুলি কয় একচুয়ালি তেওঁৰ পৰা আপোনালোকে চাই ল'ব পাৰে মই গোটেই প্লেলিষ্টখন দি দিম ইয়াত গোটেইখিনি আছে এই তিনটা ভিডিঅ'ৰ পৰা তিনটা প্লেলিষ্টৰ পৰা আপোনালোকে চাই ল'ব যে কোনটোৰ পৰা বুজি পায় নেক্সট আমি এইটো ইংলিছৰ কাৰণে আমি হেতু সাজেষ্ট কৰিছো মই এইটো আপোনালোকৰ সব ইংলিছৰ গোটেইখিনি মানে ইয়াত আছে ইংলিছৰ মেইনলি ইংলিছ এটা ল্যাঙ্গুৱেজ হয় তো ইংলিছটো যদি আপোনালোকে সৰুৰ পৰা যদি আপোনাৰ ভাল হয় বা ইংলিছ যদি আপুনি নিউজ পেপাৰ পঢ়ে বা কিবা নভেল যদি পঢ়াৰ আপোনাৰ অভ্যাস আছে তেতিয়াহলে আপোনাৰ ইংলিছত ইমান প্ৰবলেম নাই কিন্তু যদি আপোনালোকে একদম ইংলিছ একোৱে যদি নাজানে তেতিয়াহলে আপোনালোকে এই বেসিকখিনি আপোনালোকে জানি ল'ব পাৰে এইজন টিচাৰৰ পৰা সো এইবিলাক মানে অলপ ট্ৰাস্টেড হয় আৰু সেই কাৰণে মই এইবিলাক সাজেষ্ট কৰিছো তেওঁলোকৰ ওয়াইফাই স্টাডি হয় আন একাডেমি হয় কাৰণে আপোনালোকে এটো চাব পাৰে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে আমাৰ ইংলিছ কম্প্ৰিহেনশন হৈ গ'ল আমাৰ মেটাৰ্স ৰিলেটিং টু হিষ্ট্ৰী প্ৰথমে হিষ্ট্ৰীটো চাই লওঁ আমাক দুটা হিষ্ট্ৰী লাগে যে ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী এতিয়া ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে মই অলৰেডি আপোনালোকক মোৰ চেনেলটোত পঢ়াই থৈছিলো মোৰ চেনেলটো মই যদি আপোনালোকক দেখুৱাও তাতে মই অলৰেডি আপোনালোকক পঢ়াই থোৱা আছে আপোনালোকৰ যেটো আপোনালোকে যদি চেনেলটোত যায় তাৰ পিছত গৈ পেলাই যদি আপুনি প্লেলিষ্টত যায় তাত গলে আপোনালোকে দেখিব আসাম হিষ্ট্ৰী বুলি এনেকা এটা প্লেলিষ্ট দেখিব মই এটো সবৰে লিংক দি দিম বাৰু ইয়াত আপোনালোকৰ মেইনলি ইয়াত আমাৰ কি যে আমাৰ এক্সামত কোৰ পৰা আহে আমি যিবিলাক সৰুৰ পৰা পঢ়ি আহিছো যিবিলাক আমাৰ এসচিআৰটি বুক সো এইখিনি মই গোটেইখিনি পঢ়াই থোৱা আছে তাৰ উপৰিও যিখিনি আমাৰ এমসিকিউ কেটামান সেট মই পঢ়াই থোৱা আছে আৰু আপোনালোকে চাই ল'ব মানে মেইন গিটা এমসিকিউ মই তাতে পঢ়াই থোৱা আছে এইখিনি ভিতৰতে আপোনালোকৰ আহিব আসাম হিষ্ট্ৰী তাৰ পিছত যদি কোনোবাই যদি বেলেগকে পঢ়াইছে আপোনালোকে তেওঁলোকৰ পৰা পঢ়িব পাৰে ইয়াৰ পৰা পঢ়িলে বুলি কোনো কথা নাই এইবিলাক মোৰ সাজেশন আৰু তাৰ পিছত ইণ্ডিয়ান হিষ্ট্ৰী কথাটো কৈছো ইণ্ডিয়ান হিষ্ট্ৰী অলৰেডি মই লুচেন্টৰ পৰা পঢ়াই থৈছো আপোনালোকক বা আপোনালোকৰ এইটো আপোনালোকৰ যেটো আমাৰ প্লেলিষ্ট এই প্লেলিষ্টটো হৈছে গোটেই ইণ্ডিয়ান হিষ্ট্ৰী এসচিআৰটি টো আমাৰ যিবিলাক সৰুৰ পৰা আমি যিবিলাক বুক পাইছো আমাৰ সেৱাৰ কাৰণে
তাৰ উপৰিও যিখিনি ইণ্ডিয়ান হিষ্ট্ৰী আৰু মই পঢ়াই থৈছোঁ ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ লুচেন জিকে দেখিছেনে লুচেন জিকেৰ পৰা মই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়াই থৈছোঁ আৰু তাৰপিছত আৰু এটা পঢ়াইছিলোঁ মই আমাৰ ইয়েৰ বুকৰ পৰা অসম হিষ্ট্ৰীটো তাৰ পৰা মই পঢ়াইছিলোঁ আপোনালোকে এইটো চাব পাৰে লাইভ ক্লাছেছত মই পঢ়াইছিলোঁ আছাম হিষ্ট্ৰী চ' এই গোটেইখিনি কম্পাইল কৰি আপোনালোকে পঢ়িব পাৰে ঠিক আছে মই এইখিনি অলৰেডি আপোনালোকক পঢ়াই থোৱা আছে এতিয়া বাকি আপোনালোকে বেলেগৰ পৰা পঢ়িব পাৰে তাৰপিছত আমি আহিছোঁ এতিয়া আৰ্ট এণ্ড কালচাৰ মানে যিবিলাক আমাৰ টেম্পলছ হৈ গ'ল ফেষ্টিভেল হৈ গ'ল মিউজিক হৈ গ'ল ডান্স হৈ গ'ল পেইণ্টিং হৈ গ'ল বা লিটাৰেচাৰ এইবিলাকৰ কাৰণে অলৰেডি চাওক কিছুমান ভিডিঅ' ময়ো দি থোৱা আছে টেম্পলছ অফ আছাম ফেষ্টিভেলছ অফ আছাম হয়নে সেইবিলাকৰ মই লিংকটো দি দিম বাৰু তাৰ উপৰিও মই কেইটামান আপোনালোকক ছাজেষ্ট কৰিব বিচাৰিছোঁ বেলেগৰ হয় সেইটো হৈছে এই মেমগৰাকীৰ পৰ্চাম ক্লাছেছ বুলি এটা আপোনালোকৰ ইউটিউব চেনেল আছে এই প্লেলিষ্টটো খুলিলে আপোনালোকে দেখিব ইয়াত গোটেইখিনি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আছে ইয়াত চাওক প্ৰথম আপোনালোকৰ যিটো টপিক আছে সেইটো হৈছে ফ'ক ডান্সেছ অফ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ এই গোটেইখিনি বস্তু টেম্পলছ আছে ফেষ্টিভেল আছে এই গোটেইখিনি যদি আপোনালোকে চাই লয় গোটেইখিনি যদি আপোনালোকৰ মনত থাকে তেতিয়াহ'লে মই ভাবোঁ যে এইখিনি আপোনালোকৰ ছাফিচিয়েণ্ট হ'ব কাৰণ এইখিনি আমাক কৰিবলৈ আমাক অলপ টাইম লাগিব এতিয়া আমি আহিছোঁ ইণ্ডিয়ান আৰ্ট কালচাৰ ক'লোঁ আছাম আৰ্ট এণ্ড কালচাৰ কি আছে আৰু টেম্পলছ আছে সেইটোৰ মই এটা ভিডিঅ' অলৰেডি দিয়া আছে মই আপোনালোকক তলত লিংকটো দি দিম গোটেইখিনি বস্তু মই মানে কৰাই থোৱা আছে কম্পেক্টলি মানে যিমান কম সময়ত পাৰোঁ আমি শেষ কৰিব লাগে আৰু আমাৰ চিলেবাছটো বহুত ভাষ্ট হয় আৰু আমি ৰিভাইজটো বেছি কৰিব লাগে সেইটোৱে আমাৰ মটিভটো হয় তাৰপিছত আমি নেক্সট টপিকটো আহিছোঁ নেক্সট টপিকটো হৈছে আমাৰ একেবাৰে লাষ্টত হৈছে জি কে বুলি ক'লে এতিয়া গোটেইখিনি তাত পৰিব জিঅ'গ্ৰাফি পঢ়িব পাৰে স্পৰ্টছ পঢ়িব পাৰে কেপিটেল এণ্ড কাৰেঞ্চি মানে এইবিলাক ষ্টেটিক জিকে পঢ়িব পাৰে বা ইণ্ডিয়ান পলিটি পঢ়িব পাৰে এতিয়া ইণ্ডিয়ান পলিটিৰ কাৰণে মই অলৰেডি আপোনালোকক পঢ়াই থৈছোঁ ইণ্ডিয়ান পলিটি ইয়াৰ বাহিৰে আপোনালোকৰ বাহিৰৰ কুৱেশ্যন নাহে সেইটো মই ডাঠি ক'ব পাৰিম আৰু যিহেতু চাওক এতিয়া আপোনালোকৰ যদি প্ৰিভিয়াছলি কিবা এক্সাম হৈ গৈছে বা কিবা পলিউশ্যন বৰ্ডৰ হৈছিলে প্ৰবেবলি তাৰ আপোনালোকে কুৱেশ্যন পেপাৰখন দেখিলে গম পাব এই ভিডিঅ'টো যিটো দেখিছে এই ভিডিঅ'টো মই অলৰেডি যিটো আমাৰ ইণ্ডিয়ান পলিটি এনেকৈ আপোনালোকে চালে পাব এইটো আপোনালোকে মানে এইটো যদি কমপ্লিট কৰি লয় 13 ঘণ্টাৰ এটা ভিডিঅ' হয় এইটো যদি কমপ্লিট কৰি লয় তেতিয়াহ'লে মই ভাবোঁ এইটো আপোনালোকৰ ছাফিচিয়েণ্ট হ'ব মই লিংকটো তলত দি দিম তাৰ উপৰিও মই এইখন যিখন ইণ্ডিয়ান পলিটিৰ যিখন প্লেলিষ্ট ইয়াত কেইবাটাও ভিডিঅ' আছে মই প্ৰত্যেকখিনি বেছিক কনচেপ্ট লগতে কিছুমান MCQ মই অলৰেডি ডিছকাছ কৰি থোৱা আছে তাৰ পৰা আপোনালোকে পঢ়ি ল'ব ইণ্ডিয়ান পলিটি ইয়াৰ বাহিৰে বেলেগ কোনো চাবলৈ দৰকাৰ নাই ক'ৰ পৰা বেলেগৰ পৰা নাহে ষ্টেটিক জিকে বুলি ক'লে মানে এতিয়া চাওক ষ্টেটিক জিকে আমি দুটামান মই হেৰি ক'ব বিচাৰিছোঁ প্লেলিষ্ট মই আপোনালোকক দেখাব বিচাৰিছোঁ এটা হৈছে এইটো জিঅ'গ্ৰাফি অফ ইণ্ডিয়া মানে জিঅ'গ্ৰাফি বাই পৰ্চাম ক্লাছেছ এতিয়া জিঅ'গ্ৰাফি আমাৰ যিবিলাক কনচেপচুৱেল বস্তু সেইবিলাক আমাৰ দৰকাৰ নাই আমাক জাষ্ট পইণ্ট টু পইণ্ট লাগে ষ্টেটিক জিকে টাইপ চ' আমাক এইবিলাক বস্তু আমি যদি ইণ্ডিয়ান মেপখন চাই ল'লোঁ তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফি কোনটো ইণ্ডিয়ান লেক আছে ইয়াত গোটেইখিনি বস্তু হিমালয়ান আমাৰ ক্লাছিফিকেশ্যন নেশ্যনেল পাৰ্ক আছে এই গোটেইখিনি আপোনালোকক ইয়াত দিয়া আছে আপোনালোকে এই প্লেলিষ্টখন চাব পাৰে মই সেইকাৰণে চব ছাজেষ্ট কৰি দিছোঁ তাৰ উপৰিও আৰু কিছুমান ষ্টেটিক জিকে বুলি এটা ইয়াত পৰ্চাম ক্লাছেছৰ হয় একচুৱেলি পৰ্চাম মেমৰ তো এইখিনি আপোনালোকে গোটেইখিনি চাব পাৰে ইয়াত চাওক ইয়াত প্ৰত্যেকটো বস্তুৱে আছে স্পৰ্টছ টাৰ্ম আছে স্পৰ্টছ ট্ৰফিজ আছে ইয়াত ইউনাইটেড নেশ্যনছ আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে তাৰপিছত আপোনালোকে যদি চাই স্পৰ্টছৰ যিবিলাক টাৰ্ম আমি ইউজ কৰোঁ সেইবিলাক আছে এৱাৰ্ডছ আছে ইণ্টাৰনেশ্যনেল এৱাৰ্ড আছে গোটেইখিনি বস্তুৱে আছে এই প্লেলিষ্টখন যদি আপোনালোকে ধুনীয়াকৈ চাই লয় আৰু আপোনালোকক বেলেগ বাহিৰৰ পৰা পঢ়িবলৈ কোনো প্ৰয়োজন নাই তাৰপিছত আমি লাষ্টত আহিছোঁ যে জিঅ'গ্ৰাফি আমাৰ হৈ গ'ল লাষ্টত আমি আহিছোঁ এতিয়া যি কাৰেণ্ট এফেয়াৰ্ছৰ এতিয়া চাওক এতিয়া ইণ্ডিয়ান জিঅ'গ্ৰাফি বা আছাম জিঅ'গ্ৰাফি যিয়ে কওক জিঅ'গ্ৰাফি আৰু আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাকৰ কুৱেশ্যন খুব কম আহে জিঅ'গ্ৰাফি আহিলেও জিঅ'গ্ৰাফি কনচেপচুৱেল নাহে মই ক'লোঁ লোকেশ্যন বেছড কুৱেশ্যন আহে তো লোকেশ্যনটোৱে একচুৱেলি জিঅ'গ্ৰাফি আপোনালোকে কনফিউজ হৈ থাকিব যে জিঅ'গ্ৰাফি কুৱেশ্যন ক'ত জিঅ'গ্ৰাফি টপিক ক'ত এইবিলাকে জিঅ'গ্ৰাফি যে কেপিটেল এণ্ড কাৰেঞ্চি কোনটো টেম্পল ক'ত আছে সেইবিলাকে জিঅ'গ্ৰাফি নহয় জানো তাৰপিছত আমি আহিছোঁ এতিয়া যি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ মই অলৰেডি এটা আপোনালোকক ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টোত মই অলৰেডি কৈ থৈছোঁ ডিটেইলছত যে আপোনালোকে ক'ৰ পৰা পঢ়িব কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে ক'ৰ পৰা পঢ়িব মই অলৰেডি আপোনালোকক কৈ থৈছোঁ চ' সেইটো লিংকটো মই আপোনালোকক তলত দি দিম সেই লিংকটো আপোনালোকে চাই ল'ব সেই লিংকটো মানে তাত চাওক মই কেইবাটাও 3টামান চ'ৰ্চ মই আপোনালোকক কৈছোঁ সেই চ'ৰ্চখিনি চোৱাৰ পিছত আপোনালোকক মই ভাবোঁ বেলেগ কোনো চাবলৈ দৰকাৰ নাই তাৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰি ল'ব আৰু সেইটোৱে আপোনালোকে পঢ়িব পাৰিব চ' এইখিনিয়ে কথা আপোনালোকৰ আৰু যদি কাৰোবাৰ চিলেবাছখন যদি কমপ্লিট নহয় তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে জিঅ'গ্ৰাফি আৰু কাৰেণ্ট এফেয়াৰ্ছটো স্কিপ কৰি দিব তেতিয়াহ'লে আপোনালোকৰ টাইমত মানে আপোনালোকৰ কমপ্লিট হৈ যাব প্ৰথমে আপোনালোকে কি কৰি লওক মেথছ আৰু ৰিজনিং ইংলিছ এইকেইটা কৰি লওক ইংলিছটো বাদ দি মেথছ আৰু ৰিজনিংটো কৰি লওক তাৰপিছত আৰু ইণ্ডিয়ান হিষ্ট্ৰী আছাম হিষ্ট্ৰী কমপ্লিট কৰি লওক আৰ্ট এণ্ড কালচাৰ এইবিলাক কমপ্লিট কৰি লওক পলিটি কমপ্লিট কৰি লওক এইখিনি যেতিয়া কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে জিঅ'গ্ৰাফি আৰু কাৰেণ্ট এফেয়াৰ্ছলৈ যাব পাৰিব চ' ইমানখিনি আছিলে আমাৰ আজি কথাখিনি মই গোটেইখিনি ভিডিঅ'ৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম চ' মই আশা কৰিছোঁ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং এভৰিৱান এণ্ড কেটছ ইউ ইন দ্য নেক্সট ওৱান